নমস্কাৰ মেধাশ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি অনুশীলনী 4.2 প্ৰশ্নবিলাক আলোচনা কৰিম। ডাইৰেক্ট কুৱেশ্যন নম্বৰ 1ত কি দিছে? উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। আমি উৎপাদকীকৰণ কৰিব জানো। ঠিক আছে, কেনেকৈ হ'ব? x² আছে, x² সহগ কিমান? 1 আৰু ধ্ৰুৱক কিমান আছে? 10 মানে -10, কিন্তু আমি -2 নলওঁ, +2 ল'ম। 10 গুণ কিমান? 10। 10ৰ উৎপাদক কি কি? 1 পূৰণ 10, 2 5 গুণ 10, আৰুতো বেলেগ নাই। আমি উৎপাদকীকৰণ কৰিব জানো, নহয় জানো? আমি চেপ্টাৰ 2 যেতিয়া পঢ়িছিলোঁ তেতিয়া উৎপাদকীকৰণ কৰিছোঁৱে, প্লাছ আমি ক্লাছ 9তো উৎপাদকীকৰণ কৰিছোঁ মানে। ঠিক আছে, তো আশা কৰোঁ তোমালোকে বুজি পাবা চাগে। মই অলপ কথা কৈ মানে আগবাঢ়ি গুচি যাম। অ'কে, এতিয়া আমি কি কৰিব লাগে? এই যিটো মাজৰ টাৰ্ম, মিডল টাৰ্ম স্প্লিট বুলি কয়, মাজৰ টাৰ্মটো আমি কি কৰিব লাগে? ইয়াৰ উৎপাদকৰ যোগ বা বিয়োগ ফল হিচাপে মানে দেখাব লাগে। ঠিক আছে, x² থাকিব দিয়া, একো চেঞ্জ নাই। -3x বনাব লাগে ন, গতিকে ডাঙৰ সংখ্যাটো কিমান? 5, তো -5x, সৰুটো কিমান? 2, গতিকে +2x লিখিম। -10 = 0। ঠিক আছে, এতিয়া এই মাজৰ দুটা চাওঁ, -5 + 2 কিমান হ'ব? -3। নেক্সট ইয়াত কি কমন ল'ম? x এটা কমন ল'ম, কি আহিব? x - 5 আহিব, +2 এটা কমন ল'ম, x - কি আহিব? 5 আহিব, = 0। এই দুইটাৰ টাৰ্মৰ পৰা আমি কি কৰিম? দুইটা পদৰ পৰা আমি কি কৰিম? x - 5 এটা কমন ল'ম। তেতিয়া কি থাকি যাব? ইয়াত x এটা থাকি যাব, x থাকিলে, আৰু প্লাছ আছে ইয়াত 2 এটা থাকি যাব, 2 = 0। এতিয়া আমি আগতে পঢ়িছিলোঁ কি, যেতিয়া px = 0 মানে দ্বিঘাত বহুপদৰ আমি কি উলিয়াইছিলোঁ? যেতিয়া 0 উলিয়াইছিলোঁ তেতিয়াও আমি এনেধৰণে সলভ কৰিছিলোঁ, হয় নাই? তেতিয়া আমি কি কৈছিলোঁ যে এই প্ৰথমটো, এইটো এটা নাম্বাৰ ধৰা a সাপোজ, এইটো এটা নাম্বাৰ ধৰা b সাপোজ। ওকে, তো দুটা নাম্বাৰ যদি পূৰণ কৰা আৰু আনসাৰটো যদি 0 ওলায়, তেতিয়াহ'লে কি হ'ব লাগিব? হয় প্ৰথম সংখ্যাটো 0 ওলাব লাগিব, নহ'লে কি b 0 ওলাব লাগিব, নাইবা কি a আৰু b দুইটা একে সময়তে 0 হ'ব লাগিব, নহয় জানো? গতিকে আমি কি ক'ম যে হয় x - 5 = 0 বা x + 2 = 0। মই a b কেইটা মুছি দিছোঁ হা, যাতে কনফিউজনটো নহয়। ওকে, তাৰপিছত ইমপ্লাইজ কি হ'ব? x = কি হ'ব? 5 হ'ব, আৰু কি হ'ব? ইমপ্লাইজ x = -2। ঠিকে আছে, এটাকে লিখিবা যে নিৰ্ণেয় মূলবোৰ কিমান 5, -2। বাছ, ইজি। পিছৰটো 2x², আচ্ছা 2 আৰু 6 ইনটু কৰা, 2 × 6 কিমান? 2 × 6 = 12, গতিকে কি হ'ব? 1 12 × 12, তাৰপিছত 2 দি কৰিলে 2 × 6 = 12, 3 × 4 = 12। তো দেখি পাইছোঁ আমি কি 3 আৰু 4, 3 আৰু 4 মাইনাছ কৰি দিলে ওলাই যাব। ওকে, তেতিয়াহ'লে লিখিম কি 3x² + 4x - 3x, 4 পৰা 3 গ'লে কিমান থাকে? 1 থাকে, তো 1x মানে x - 6 = 0। কমন ল'ম কি? ইয়াত কি কমন আহিব? 2 কমন আহিব, আৰু কি কমন আহিব? x কমন আহিব। তো x থাকিলে প্লাছ 2 × 2 = 4 ন, মাইনাছ ইয়াত 3 -3 এটা কমন ল'ম, কি থাকিলে? x থাকিলে, মাইনাছে প্লাছে কি? মাইনাছ, নহয় জানো? গতিকে 3 × 2 = 6 = 0। ইমপ্লাইজ ইয়াত কি ল'ম? x + 2 এটা কমন আহিব, ভিতৰত কি থাকিব? 2x - 3 = 0। গতিকে ইয়াৰ পৰা কি পাম যে হয় x + 2 = 0 বা কি হ'ব? 2x - 3 = 0। তাৰমানে কিমান? x = -2, আৰু ইয়াৰ পৰা কি লিখিম? 2x = 3, ইমপ্লাইজ x = কি লিখিম? যে 3/2। গতিকে আমাৰ নিৰ্ণয় মূল কি হ'ব? -2 আৰু 3/2। ঠিকে আছে, তোমালোকে তলত লিখিবা নিৰ্ণয় মূলবোৰ অমুক বুলি। ঠিক আছে, আগতে লিখা নিচিনা। ওকে, পিছৰটো ইয়াত আছে √2x², 7√2, 5√2। ওকে, তো প্ৰথমতে মই কি কৰোঁ যে √2 মানে x² সহগ কিমান? √2, আৰু ধ্ৰুৱক কি আছে? 5√2, পূৰণ কৰিম 5 × √2। এতিয়া আমি দেখি পেলাই মানে চিধা চিধি ক'ব পাৰোঁ যে কি √2 5 × √2² ওকে, তাৰমানে কিমান হ'ব? 5 × কিমান হ'ব? 5 × 2 হ'ব, মানে 5 × 2 = 10। এতিয়া 10ৰ আমি কি উলিয়াব লাগে? উৎপাদক উলিয়াব লাগে। এতিয়া 1 পূৰণ 10 আৰু 2 5 গুণ 10, নহয় জানো? ঠিকে আছে, তো এতিয়া মই লিখিম কি √2x² প্লাছ কি লিখিম? 2x + 5x + 5√2
ইকুৱেল টু 0 এই দুটাৰ পৰা নহয় জানো গতিকে ইয়াৰ পৰা এতিয়া আমি ৰুটটো এটা কমন ল'ব লাগে আচ্ছা চোৱা 2 মানে কি ৰুটটো ইনটু ৰুটটো হ'বনে 2 মানে ঠিক আছে মানে কি ৰুটটো হোল স্কোৱাৰ নহয় জানো গতিকে আমি যদি কওঁ আচ্ছা মই এইটো সিম্পলিসিটিৰ কাৰণে কৈছো হা এইটো তোমালকে নকৰিলো হয় আসলতে এইটো চোৱা এটা স্টেপ সিম্পলিসিটিৰ কাৰণে কৰিম হা এইটো ৰুটটো ইনটু ৰুটটো x plus 5x plus 5 root 2 equal to 0 okay এটো সিম্পলিসিটি কাৰণে কই মা মানে ইয়াত আমি কি কৰিছো যেটো 2 আছে এই 2 টুক root 2 into root 2 হিচাপে লিখিছো কেনেকে এনেকে লিখিব পাৰো হয় এতিয়া ইয়াৰ পৰা কি কমন লবা root 2 এটা কমন লোৱা কি থাকি যাব তোমাৰ x স্কয়াৰ এটা থাকি যাব আচ্ছা এটা 1 মিনিট root 2 x কমন লম okay root 2 x কমন লম তেতিয়া কি থাকি যাব root 2 মাইলে মানে ওলাই আহিলে ইয়াত থাকিব x প্লাস ইয়াৰ পৰা root 2 এটা গল x এটা গল থাকিব কি root 2 আৰু ইয়াৰ পৰা কমন কি লম 5 কমন লম কি থাকিব x plus root 2 equal to 0 implies কি হ'ব x plus root 2 কমন আহিব into root 2x plus 5 equal to 0 গৰিয়া কি লিখিম x plus root 2 equal to 0 implies x equal to minus root 2 ঠিক আছে এটা মূল বা কি হ'ব root 2x plus 5 equal to 0 implies root 2x equal to minus 5 আৰু শেষত x equal to minus 5 by root 2 ঠিক আছে না ধৰিব পাৰিছো ইজি ওকে কিবা স্টেপ যদি বুজি নব কমেন্ট বক্সত জনাব পাৰা মানে আৰু বুজি পালো কবা আৰু বুজি পালো বুলি ওকে নেক্সট 2x square in minus ইমান আচ্ছা এটো বেলেগ বেলেগ ধৰণে কৰিব পাৰি হা মই এনেকে কৰিম হা প্ৰথমতে কি কৰো এই যেটো 8 টো আছে এই 8 টো মই অতৰাই দিও ওকে এতিয়া যদি ভালকে চোৱা আগৰ ক্লাছ গিটা যদি তোমালকে মন কৰিছা তেতিয়ালে আমি কি কৰো এই এটো ইয়াৰ লগত ইনটু কৰো এটো ইয়াৰ লগত ইনটু কৰো আৰু কি হ'ব এটক আজদাল ওপৰত ঠাই দিও মানে ঠিক আছে এটক লব বনাই দিও ওকে ঠিক আছে তো 2x স্কয়াৰ লগত কি কৰিম 8 ইনটু কৰিম হেতু কৰিব কাৰণে মাইনাস কি আছে x আছে ইনটু 8 কৰিম প্লাস 1 ইকুৱেল টু 0 হ'বনে ধৰিব পাইছনে যেনেকৈ আমি এনেকৈ কৰো যে 5 প্লাস যদি হাফ থাকে তেতিয়া কি কৰা তুমি 2 আৰু এফালে 5 ইনটু 2 প্লাস 1 এনেকৈ লিখা জানো তো একেটাই আৰু ঠিক আছে কোনটা কোন বেলেগ হ'ব পাৰে কিন্তু আইডিয়াটো হেতুৱে ওকে আগৰ ক্লাস বিলাকত মানে ডিটেইল এক্সপ্লেইন কৰাই আছে এই হেৰিয়ৰ কোৱেশ্চন গিটাত স্পেশালি লাষ্ট যেটো চ্যাপ্টাৰ 3 সেটাত মানে ভালকে এক্সপ্লেইন কৰা আছে 8 গুণ কিমান 16x স্কয়াৰ 8 into x কিমান 8x plus 1 আৰু এই 8 টো যে হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব তো 0 into 8 কিমান 0 এতিয়া ভালকে যদি চোৱা এটো আমাৰ হৈ আছে আসলতে a minus b whole square ফৰ্মুলা ঠিক আছে তো চোৱা 16x square মানে কিমান 16 মানে হৈছে 4x whole square তাৰ পিছত minus 8x মানে কিমান 2 into 4x plus 1 square আৰু ইয়াৰ লগত 1 এটা into ঠিক আছে না a minus b whole square ফৰ্মুলাত আছে ওকে তো এটো তুমি এনেকেও লিখিব পাৰা যে কি হ'ব যে সৰি ইকুৱেল টু তো 4x minus 1 whole square তাৰ মানে কি হ'ব 4x minus 1 into 4x minus 1 এনেকেও লিখিব পাৰা বা এনেকেও কৰিব পাৰা যে 16x square আছে 16 into 1 কিমান হ'ব 16 হ'ব ওকে তো 16 ৰ আচ্ছা ইয়াত লিখিছো 16 তো 16 ৰ উৎপাদক কি 1 পূৰণ 16 তাৰ পিছত তোমাৰ 2 8 গুণ 16 আৰু 4 4 গুণ 16 তো দেখা দেখি কথা 4 আৰু 4 আমি যোগ কৰিলে কি পাও 8 পাও তো 16x square minus 4x লিখিম minus 4x লিখিম ওকে plus 1 equal to 0 তো ইয়াৰ পৰা কি কমন আহিব 16 আছে 4 আছে গৰিকে obviously 4 আহিব x দুটা আছে এটা আছে তো এটা আহিব কি হ'ব 4 4 গুণ 16 ইয়াত কি থাকিব x এটা থাকিব minus 1 আহিব কাৰণ 4x তো আমি কমন ললো ইয়াত minus 1 এটা কমন লম থাকিব কিমান 4x minus 1 equal to 0 এতিয়া একে কি আছে 4x minus 1 আৰু এফালে কি হ'ব 4x minus 1 equal to 0 তো implies ইয়াৰ পৰা কি হ'ব যে 4x minus 1 equal to 0 বা 4x minus 1 equal to 0 এই সাইডৰ কিনখন মুছি দিও ওকে তেতিয়াহলে কি হ'ব implies 4x equal to 1 বা 4x equal to 1 implies x equal to কিমান হ'ব 1 by 4 বা x equal to কিমান হ'ব 1 by 4 এটাকে লিখিবা নিৰ্ণয় মূলবোৰ হ'ল লিখিবা আৰু লাষ্ট লাইন ওকে পিছৰটো 100x square
minus 20x plus 1 whole equal to 0 এটো একে a minus b whole square ফৰ্মুলা ঠিক আছে কিন্তু আমি কৰোঁতে কেনেকৈ কৰিম উৎপাদক বিশ্লেষণ কৰা হিচাপে কৰিম উৎপাদকীকৰণ পদ্ধতিৰে কৰিম ওকে তো 100 into 1 কিমান obviously 100 তাৰ পিছত কিমান গুণ 1 পূৰণ 100 ওকে তাৰ পিছত 2 পূৰণ 50 100 তাৰ পিছত 3 দিন আছে 4 25 4 গুণ 100 তাৰ পিছত 4 5 5 দি যাব 5 20 100 6 7 8 9 10 দি যাব 10 গুণ 100 তো ইয়াৰ ভিতৰত obviously আমি কি 10 আৰু 10 ৰ পৰা কি পাম 20 পাম তো 100x স্কয়াৰ minus 10x minus 10x plus 1 equal to 0 তো ইয়াৰ পৰা কি আহিব 10x এটা কমন আহিব তাৰ পিছত ইয়াত কি থাকিব 10x থাকিব মাইনাস কি হ'ব 1 হ'ব minus 1 এটা কমন লম 10x minus 1 equal to 0 তো ইয়াৰ পৰা কি কমন আহিব 10x minus 1 into 10x minus 1 equal to 0 তো ইয়াৰ পৰা কি পাম 10x minus 1 equal to 0 বা 10x minus 1 equal to 0 আমি দুইবাৰ লিখিব লাগিব হা একেটা পালেও তো 1 implies x equal to কিমান 1/10 এটো একেটাই ঠিক আছে সেম তো x equal to কিমান লব 1/10 উলাব ঠিক আছে লিখিবা নেক্সট 2x স্কয়াৰ minus 7x আচ্ছা 2 আৰু 6 পূৰণ কৰিম 2 পূৰণ 6 6 দুগুণ কিমান 12 এতিয়া উৎপাদক লিওৱা 1 পূৰণ 12 2 6 গুণ 12 3 4 গুণ 12 তো 4 আৰু 3 যোগ কৰিলে কিমান পাম 7 পাম implies 2x স্কয়াৰ minus 4x minus 2x plus 6 equal to 0 implies ইয়াত কি কমন আহিব 2x কমন আহিব ইয়াত থাকিব x minus ইয়াত থাকিব 2 minus 2x আচ্ছা সৰি এটো 3 হ'ব হা ওকে তো minus 3 এটা কমন লম কি থাকিব x minus 2 থাকিব equal to 0 implies তো x minus 2 into কি হ'ব 2x minus 3 equal to 0 পিছখিনি কি কৰিম যে x equal to 2 বা 2x equal to 3 বা কি হ'ব x equal to 3/2 এটো হৈ গ'ল লিয়াবলগীয়া আনসাৰ পিছৰটো x square minus 10x minus 96 ওকে 96 ৰ কৰা কিমান হ'ব 96 ৰ 1 পূৰণ 96 2 দি কৰিলে কিমান হ'ব 48 3 দি যাবনে যাব 3 গুণ 9 3 দুগুণ 6 3 দি কৰিলো 4 দি কৰিলে যাবনে 24 4 গুণ 96 5 দিন যায় 6 দি যাব 6 16 96 7 দি না যায় 8 দি যাব তো 8 এগুণ 8 তাৰ পিছত 8 দুগুণ 16 8 12 ইমান তাৰ পিছত 9 দি না যায় 10 11 12 দি গলে ওকে তো ইয়াৰ ভিতৰত বিচাৰিব লাগে 10x কোনটো আচ্ছা এটো 16 আৰু 6 ওকে তো x স্কয়াৰ minus 6x আৰু minus 16x আচ্ছা দুইটা মই মাইনাস লিখিব নোৱাৰো ওকে দুইটা মই মাইনাসত লিখিব নোৱাৰো কাৰণ -6 -16 কিমান হ'ব -22 হ'ব গতিকে মই কি কৰিব লাগিব ইয়াত প্লাস টা দিব লাগিব ঠিক আছে এটা 10 হ'ব তো ইয়াৰ পৰা কি কমন লম x কমন লম কি থাকিব x + 6 ইয়াৰ পৰা কি লম -16 কমন লম কি থাকিব x + 6 16 96 ন equal to 0 implies x plus 6 এটা কমন লম কি থাকিব x minus 16 equal to 0 গতিকে কি হ'ব x plus 6 equal to 0 বা x minus 16 equal to 0 গতিকে কি হ'ব x equal to minus 6 বা x equal to 16 ওলাই গ'ল পিছৰটো √3 ইমান আছে ঠিক আছে তো প্ৰথমটো শেষৰটো পূৰণ কৰিম কিমান √3 into 7 √3 তো 7 into কিমান হ'ব √3 হোল স্কয়াৰ আলটিমেটলি কিমান হ'ব 3 হ'ব তো 7 3 গুণ কিমান 21 এতিয়া 7 3 গুণ 21 এটো আসলতে ওলাই আছে 7 3 গুণ 21 নহয় জানো 7 3 কিমান 10 গতিকে কি কৰিম implies √3 x স্কয়াৰ প্লাস কি লিখিম প্লাস লিখিম 3x plus 7x plus 7 √3 equal to 0 এতিয়া নেক্সট অলপ আগত যে কৰিছিলো 3 মানে কিমান হ'ব এতিয়া ইয়াত যেহেতু √3 আছে মই ইয়াত √3 এটা কমন লবলৈ বিচাৰিম ঠিক আছে তাৰ মানে 3 মানে কিমান √3 into √3 নহয় জানো ওকে তো √3 x square plus √3 into √3x plus 7x plus 7 √3
ইকুৱেল টু 0 আচ্ছা ইয়াত 7ত আমি লিখা নাই √7 কাৰণ কিয় আমি √7 কমন নলওঁ কি কমন ল'ম 7 আৰু 7 কমন ল'ম হয়নে মানে এইটো 7 আৰু এইটো 7 ইয়াৰ পৰা 7টা কমন ল'ম সেইকাৰণে ইয়াক লিখা নিচিনাকৈ ইয়াত নাই লিখা মানে অ'কে ইমপ্লাইজ কি হ'ব √3 এটা কমন ল'ম আৰু কি কমন ল'ম লগত x এটা কমন ল'ম কি থাকিব √3 এটা থাকিব √3 নাথাকে ওলাই গ'ল নহয় ইয়াত থাকিব অকল x এটা প্লাছ কি থাকিব √3 এটা থাকিব প্লাছ ইয়াত 7 কমন ল'ম x প্লাছ √3 কমন থাকিব ইকুৱেল 0 ইমপ্লাইজ কি থাকিব x প্লাছ √3 ইনটু √3x প্লাছ 7 ইকুৱেল টু 0 এতিয়া কি হ'ব হয় x প্লাছ 3 ইকুৱেল টু 0 বা √3x প্লাছ 7 ইকুৱেল টু 0 চাইডৰখিনি মুছি দিছোঁ ইমপ্লাইজ x ইকুৱেল টু মাইনাছ √3 অ'কে বা কি হ'ব যে √3x ইকুৱেল টু মাইনাছ 7 ইমপ্লাইজ x ইকুৱেল টু কিমান হ'ব মাইনাছ 7 বাই √3 এৰাই পিছৰটো একেই এতিয়া ইয়াত কি আছে ইয়াত x² আছে 2x আছে প্লাছ 2 আছে ইয়াত কৰিবলৈ বেলেগ একো নাই মানে 2a আছে 2 উৎপাদক কি 2 মানে 1 পূৰণ 2 হয়নে গতিকে ইয়াত আমি কি কৰিব পাৰিম এনেকৈ কওঁ 1 পূৰণ 2 ন ঠিক আছে আচ্ছা এনেকৈ যদি কওঁ যে x² প্লাছ √2x প্লাছ √2x প্লাছ 2 ইকুৱেল টু 0 এনেকৈ যদি কৰোঁ তেতিয়া ঠিক আছে মানে √2x আৰু √2 আৰু √2 দুটা ৰুটটো তুমি যদি লোৱা মানে এই দুটাক যদি একেলগে লোৱা তেতিয়াহ'লে কি পাবা 2 ৰুটটোৱে পাবা নহয় জানো গতিকে মই ইয়াৰ পৰা কি কৰিম x এটা কমন ল'ম কি থাকিব x প্লাছ ৰুটটো থাকিব প্লাছ ইয়াৰ পৰা মই ৰুটটো এটা কমন ল'ম কি থাকিব x প্লাছ আচ্ছা 2 মানে কিমান 2 মানে ৰুটটো ইনটু ৰুটটো এটা ৰুটটো যদি কমন লওঁ ভিতৰত কি থাকিব ৰুটটো এটা থাকিব ইকুৱেল টু 0 হয়নে আৰু ইয়াত আৰু এক ধৰণে আমি চাব পাৰোঁ যে 2 ইকুৱেল টু 1 ইনটু ৰুটটো হয় লগতে কি হ'ব সৰি 2 ইকুৱেল টু 1 ইনটু 2 হয় লগতে আৰু কি হ'ব ৰুটটো ইনটু ৰুটটো মানেওতো 2 হয় ঠিক আছে আমি হেতুকে লৈছো মানে ইয়াত ওকে ইমপ্লাইজ x প্লাস ৰুটটো এটা কমন আহিব আৰু ইয়াত কি থাকিব x প্লাস ৰুটটো এটা থাকিব ইকুৱেল টু 0 ইমপ্লাইজ কি হ'ব x প্লাস ৰুটটো ইকুৱেল টু 0 বা কি হ'ব x প্লাস ৰুটটো ইকুৱেল টু 0 ইমপ্লাইজ x ইকুৱেল টু কি হ'ব মাইনাস ৰুটটো আৰু x ইকুৱেল টু কি হ'ব মাইনাস ৰুটটো তো আশা কৰোঁ এটাও বুজি পাইছা চাগে ঠিক আছে পিছৰটো কিমান আছে এটো অকমান মানে খেলিমেলিকে আছে ওকে এটো মই এটা কাম কৰোঁ নিজৰ মতে বনাই লওঁ মানে এই যেটা x স্কয়াৰ আছে এই x স্কয়াৰটোক মই হিফালে লৈ যাওঁ ঠিক তেতিয়াহ'লে কিমান হ'ব মাইনাস 3x স্কয়াৰটো হিফালে লৈ গ'লে 3x স্কয়াৰ হ'ব এটো হিফালে লৈ গ'লো ওকে আৰু এফালৰখিনি কি আছে এফালৰখিনি পজিটিভ আছে হয় নাই মানে 14x + 5 আছে আৰু এইখিনিকো যদি মই হিফালে লৈ যাওঁ 3x স্কয়াৰৰ নিচিনা তেতিয়াহ'লে কিমান হ'ব প্লাস টু মাইনাসত আহিব 14x প্লাস টু মাইনাসত আহিব -5 ইকুৱেল টু 0 ঠিক আছে না ধৰিব পাইছো নে গুটেখিনি যদি মই হিটো সাইডে লৈ যাওঁ দেখিবলৈ এনেকুৱা হ'ব নে হয় এতিয়া 3 আৰু 5 পূৰণ কৰা 3 পূৰণ 5 3 5 গুণ কিমান 15 আৰু যদি মানে এটো কৰিবলৈ হয় কিমান হ'ব 1 তাৰ পিছত 1 পূৰণ 15 15 তাৰপা 3 5 গুণ 15 আৰু বেলেগ অপচন নাই ইয়াতে হ'ব ইয়াতে ওলাই যাব তো 3x স্কয়াৰ সো 15 পৰা যদি 1 গুছি যায় কিমান থাকিব 14 থাকিব গতিকে মাইনাস x হ'ব নে প্লাস x কৰিব লাগিব মাইনাস 15x কৰিব লাগিব তেতিয়া মাইনাস 14 হ'ব হয়নে হয় গতিকে ইয়াৰ পৰা কি কমন ল'ম x কমন ল'ম কি থাকিব 3x থাকিব প্লাস কি থাকিব 1 হ'ব মাইনাস ইয়াৰ পৰা কি কমন ল'ম 5 5 কমন ল'ম 5 3 গুণ 15 প্লাস 5 1 গুণ 5 ইকুৱেল টু 0 একে কি আহিব 3x প্লাস 1 আৰু কি থাকিব x minus 5 equal to 0 গতিকে কি হ'ব যে 3x plus 1 equal to 0 implies x equal to কিমান হ'ব 1 টো ইফালে গুছি গ'লে -1 -1 ক 3 এ ডিভাইড কৰি দিলে -1/3 বা কি হ'ব x equal to 5 ঠিক আছে না ধৰিব পাইছো পিছৰটো নেক্সট উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা উদাহৰণ 1ত দিয়া সমস্যা কিটা আমি লিখি থৈছো কি আছে x square minus 45x plus 324 324 আছে ন 324 ক যদি মই উৎপাদক বিশ্লেষণ কৰো কিমান হ'ব 2 16 32 2 4 2 8 16 তাৰ পিছত 2 গুণ 2 আৰু এটো কৰিলে
81 কৰিলে কিমান হ'ব 27 মানে 3^4 3 9 আৰু 3 3 গুণ 9 ঠিক আছে ইয়াক লিখোতে কি লিখিম 324 ইকুৱেল টু কিমান হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 চাৰিটা ওকে এতিয়া যদি ভালকে আমি চাওঁ আমি উৎপাদকটো এনেকুৱাকৈ বনাব লাগে যাতে 45ৰ যোগ বা বিয়োগ কৰি দিলে 45ৰ আশপাশ ওলাব লাগে ঠিক আছে তো অকমান ডাঙৰ নাম্বাৰ এটা লওঁ 2 গুণ 4 4 গুণ 12 সাপোজ 12 ললো এতিয়া কিমান থাকিব তোমাৰ 3 3 গুণ 9 9 3 গুণ 27 আচ্ছা 27 যোগ 12 কৰি দিলে কিমান 5 2 7 2 9 2 1 3 না নহব বেলেগ কিবা এটা 2 গুণ 4 4 3 গুণ 12 3 12 36 36 ওকে আৰু লগত কিমান আছে 3 3 গুণ 9 36 প্লাস 9 কিমান 6 9 15 45 ওলাই গ'ল তাৰ মানে কিমান 36 পূৰণ 9 কৰি পেলাই পালো ওকে তো ইমপ্লাইজ মানে ইয়াত চোৱা ইয়াত যদি মই 324 বুলি কয় এফালৰ পৰা যদি কৰিবলৈ বহি থাকো ন বহুত লম্বা হ'ব মানে ঠিক আছে সেই কাৰণে তো x স্কয়াৰ মাইনাস কি লিখিম যে 36x মাইনাস কিমান হ'ব 9x প্লাস 324 ইকুৱেল টু 0 ইমপ্লাইজ এটা 36 আচ্ছা ইয়াৰ আৰু এটা বস্তু চাবা দেই আমি 36 আৰু 9ত কিয় ৰখি গলো কাৰণ 45 বনিছে ওকে এতিয়া চোৱা 324 ৰ উৎপাদকটো আৰু কিবা কিবি ওলালহেঁতেন ঠিক আছে কিন্তু আমি বাকিবিলাক ল'ব দৰকাৰ নাই কিয় কাৰণ ইয়াত দুটা মাইনাস আছে যেতিয়া মই 45 টোক ভাঙো তেতিয়া মই কি পাইছো দুইটাই মাইনাসত পাইছো তো টোটাল যদি টোটালিটিত চোৱা গোটেইটো ঠিক আছে গোটেই লেফট হ্যান্ড সাইডটোত চোৱা গোটেই লেফট হ্যান্ড সাইডটোত দুটা মাইনাস আছে দুটা প্লাস আছে গতিকে দুটা যদি থাকে তেতিয়া প্ৰবলেম নাই যদি তিনটা মাইনাস থাকিলহেঁতেন তেতিয়া প্ৰবলেমেটিক হ'লহেঁতেন মানে বা যদি অকল এটা মাইনাস থাকিলহেঁতেন তেতিয়া প্ৰবলেমেটিক হ'লহেঁতেন তেতিয়া আনসাৰ নোলায় কিন্তু ওকে ধৰিব পাৰিছো তোমালোকে নিজে কৰি চাব পাৰে এটো ওকে নিজে নিজৰ মতে কৰিও চাব পাৰা হেয়াৰ কথা বাৰু ইয়াত আমি কি কমন লম x এটা কমন লম থাকিব কিমান ইয়াত x এটা থাকিব ইয়াত থাকিব -36 এটা ওকে মাইনাস ইয়াত 9 এটা কমন লম ইয়াত কিমান থাকিব x আৰু 9 পূৰণ 36 কিমান অলৰেডি আমি পাইছিলো কিমান আচ্ছা 9 পূৰণ 36 কিমান হ'ব অলৰেডি 324 ঠিক কাৰণ 3 3 গুণ 9 আৰু এটোটো 36 এ হয়নে গতিকে কি হ'ব ইয়াত কমন আহিব কিমান 36 এটা ইকুৱেল টু 0 implies কিমান হ'ব x - 36 into x - 9 equal to 0 এটা কি হ'ব x - 36 equal to 0 বা x - 9 equal to 0 ইয়াৰ পৰা কি হ'ব x equal to 36 বা x equal to 9 ঠিক আছে লিখিবা তলত নিৰ্ণয় মূলবিলাক হ'ল তাৰ পিছত নেক্সট সমস্যাটো এটা আছে 750 ঠিক আছে অথনি কৰা নিচিনা একে 750 ক ভাঙিম কিমান তোমাৰ 5 দি কৰিম প্ৰথম 5 15 75 0 তাৰপা 5 3 গুণ 15 ওকে 5 6 গুণ 30 ওকে তাৰপা 2 3 গুণ 6 এতিয়া ইয়াকো লিখিম একে ধৰণে 750 ইকুৱেল টু কিমান যে 5 পূৰণ 5 পূৰণ 5 পূৰণ 2 পূৰণ 3 ঠিক আছে 5 5 গুণ 25 আৰু 5 25 কিমান 125 125 তো কৈ লাভ নাই ওকে 5 5 গুণ 25 ৰাখিলো তাৰ পিছত ধৰা 5 গুণ 10 10 গুণ 30 আচ্ছা 5 5 গুণ 25 ন 25 তাৰ পিছত 5 গুণ 10 10 3 গুণ 30 30 আচ্ছা যোগ কৰি দিলে কিমান হ'ব 55 ওলাই গ'ল তো x স্কয়াৰ মাইনাস তোমাৰ 30x minus 25x plus 750 ঠিক আছে ইয়াতো চোৱা দুটা মাইনাস দুটা প্লাস ওকে x স্কয়াৰ আগত প্লাসে আছে ন তো x কমন লম কিমান থাকিব x minus 30 into মানে মাইনাস কিমান হ'ব ইয়াত 25 কমন লম x minus 30 25 3 গুণ 75 আৰু 0 এটা লগত আহিব implies কি হ'ব x minus 30 into x minus 25 equal to 0 ওকে তো ইয়াৰ পৰা কি লিখিবা যে x minus 30 equal to 0 বা x minus 25 equal to 0 implies x equal to কিমান হ'ব 30 বা x equal to কিমান হ'ব 25 এটাই তাপা দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 লিখিবা ধৰা হ'ল সমষ্টি ইমান আৰু গুণফল আচ্ছা চোৱা আগতে আমি কি কৰিছিলো প্ৰথমটো x ধৰিছিলো সেকেন্ডটো y ধৰিছিলো হয় নাই ইয়াত কিন্তু আমি y ধৰিব নোৱাৰো কিয় কাৰণ আমি দ্বিঘাত সমীকৰণ পঢ়ি আছো কেটা ভেৰিয়েবলত বা কেটা চলকত
এটা চলকত অকল x হে ধৰিব পাৰিবা, ইয়াত y ধৰিব নোৱাৰিবা। ঠিক আছে, তো প্ৰথমতে আমি কি কৰিম যে ধৰা হ'ল দুটা সংখ্যা বুলি কৈছে ন, তো এটা সংখ্যা প্ৰথম ধৰি ল'ম। এটা সংখ্যা কিমান x। এতিয়া চোৱা, ছাপোজ তোমাৰ দুটা সংখ্যা যোগ কৰি দিলে 15 হয় যেনিবা। অ'কে, এটা যদি 7 হয় আনটো কিমান হ'ব? অবভিয়াছলি 8 হ'ব। কেনেকৈ পালা? ছেকেণ্ডটো 8 হ'ব। কেনেকৈ পালা? এই 15 যিটো টোটেল হ'ব, টোটেলৰ পৰা মাইনাছ কিমান কৰিবা? যিটো সংখ্যা আমি জানো আকৌ, নহয়নে? যদি এটা সংখ্যা ইমান হয় আৰু সিহঁত দুটাৰ সমষ্টি যদি 27 হয়, তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব? আনটো সংখ্যা, এটা সংখ্যা যদি x হয়, সিহঁতৰ সমষ্টি যদি 27, মানে যোগফল যদি 27, তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব? 27 মাইনাছ x। বুজি পাইছোনে? হয়, গতিকে প্ৰশ্নমতে কি লিখিবা? সিহঁতৰ গুণফল 182। গুণফল মানে কি? পূৰণফল। তো x ইনটু 27 মাইনাছ x ইকুৱেল টু কিমান? 182। ইমপ্লাইজ, তো পূৰণ কৰিম কিমান হ'ব? 27 x মাইনাছ x স্কুৱেৰ ইকুৱেল টু 182। মই গোটেইখিনি সিফালে লৈ যাম। কিমান হ'ব? x স্কুৱেৰ থাকিব, ইফালে গুচি গ'লে x স্কুৱেৰ হ'ব। 27xটো ইফালে গুচি গ'লে মাইনাছ 27x হ'ব। 182টো সেই জেগাতে আছে, গতিকে 182 ইকুৱেল টু 0। এতিয়া 182ক ভাঙিব লাগে। তো 182ক ভাঙিবলৈ হ'লে অথনি কৰাৰ নিচিনা 2 9 গুণ 18, 2 গুণ 2, আৰু পূৰণ কৰিলে কিমান হ'ব? 7 13 91। গতিকে আমি কি পালোঁ যে ভালকৈ যদি চোৱা, 2 পূৰণ 7 পূৰণ 13। এতিয়া 7 দুগুণ কিমান? 14। 14 দিনে কিমান? 14 যোগ 13। এই দুটা পূৰণ কৰি দিলে কিমান হ'ব? 4 3 7 2। গতিকে কিমান হ'ব? 14 3 27। গতিকে কি লিখিম? যে x স্কুৱেৰ মাইনাছ 13x মাইনাছ 14x প্লাছ 182 ইকুৱেল টু 0। বাকীখিনি মচি দিম ছাইডত। তো কিমান হ'ব? ইমপ্লাইজ যে x এটা কমন ল'ম, x মাইনাছ 13 আহিব, মাইনাছ 14 এটা কমন ল'ম, x মাইনাছ 13 আহিব, ইকুৱেল টু 0। ইমপ্লাইজ x মাইনাছ 13 ইনটু x মাইনাছ 14 ইকুৱেল টু 0। ইমপ্লাইজ কি পাম? x ইকুৱেল টু 13 বা x ইকুৱেল টু 14। মাজত এটা ষ্টেপ নাই লিখা। অ'কে, তো এতিয়া কি বুলি লিখিবা? যে এটাকে সংখ্যা দুটা হ'ব কি? 13, 14 বা 14, 13। ঠিক আছে, এতিয়া আমি যে এই বা বুলি লিখি পেলাই যে দুবাৰ লিখিলোঁ, সেইটো কিয় কৰিলোঁ? ঠিক, চোৱা, যদি প্ৰথমতে সংখ্যাটো 13 হ'লহেঁতেন, তেতিয়াহ'লে এটা সংখ্যা যদি 13 হ'লহেঁতেন, এইটো যদি 13 হ'লহেঁতেন, তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব? 14 হ'ব লাগিব। ঠিক আছে, কিন্তু আমাৰ ওচৰত আৰু এটা অপশ্যন আছে কি? সংখ্যাটোতো 14 হ'ব পাৰিলেহেঁতেন। গতিকে এটা সংখ্যা যদি 14 হ'লহেঁতেন, এইটো যদি 14 হ'লহেঁতেন, এক্সটো যদি 14 হ'লহেঁতেন, তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব লাগিব? 13 হ'ব লাগিব। গতিকে দুইটাকে আমি ভাগে ভাগে লিখিব লাগিব মানে। ঠিক আছে, প্ৰথমতে এইটো অপশ্যনৰ কাৰণে x ইকুৱেল 13 কাৰণে কি হ'ব? প্ৰথম সংখ্যাটো 13, ছেকেণ্ড সংখ্যাটো 14। আৰু পিছৰবাৰ যিটো ছেকেণ্ড অপশ্যন, আমি ছেকেণ্ড অপশ্যনটো কনচিডাৰ কৰিব লাগিব যে x ইকুৱেল যদি 14 হ'লহেঁতেন, তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'লহেঁতেন? 13 হ'লহেঁতেন। ঠিক আছে, পিছৰটো দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল ইমান। একে ধৰা হ'ল সংখ্যা দুটা x আৰু কি হ'ব? x প্লাছ 1। কি বুলি কৈছে? ক্ৰমিক যোগাত্মক সংখ্যা বুলি কৈছে। ক্ৰমিক যদি হয়, আগতেও মই কৈছিলোঁ যে এটা সংখ্যা যদি 15 হয়, তাৰ ক্ৰমিক পিছৰ মানে ক্ৰমিক সংখ্যাটো কি হ'ব? অভিয়াছলি 16 হ'ব। মানে কিমান? 15 প্লাছ 1 মানে 16। তাৰ পিছৰটো কিমান হ'ব? 16 প্লাছ 1। তাৰ পিছৰটো কিমান হ'ব? 17 প্লাছ 1 এণ্ড ছ' অন মানে। ঠিক আছে, যদি এটা সংখ্যা x হয়, তাৰ পিছৰ ক্ৰমিক সংখ্যাটো কিমান হ'ব? x প্লাছ 1 হ'ব। প্ৰশ্নমতে কিমান? যাৰ বৰ্গৰ যোগফল, আচ্ছা, যাৰ ইয়াৰ বৰ্গৰ যোগফল, তো ইমান আৰু ইমানৰ বৰ্গৰ যোগফল কিমান? দুইটা বৰ্গ কৰিলে যোগ কৰি দিলোঁ, কিমান হ'ব? 365। অ'কে, তো চিম্প্লিফাই কৰা, কিমান হ'ব? এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা ইকুৱেল টু 365। ইমপ্লাইজ কিমান হ'ব? 2x স্কুৱেৰ প্লাছ 2x, 364, 5টো যদি এইফালে লৈ আহা কিমান হ'ব? মাইনাছ 364 ইকুৱেল টু 0। ভালকৈ যদি চোৱা, গোটেইখিনি 2ৰে হৰণ যায়, নহয় জানো? গতিকে 2 ইনটু এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 2 8 36 আৰু 2 2 4 ইকুৱেল টু 0। ইমপ্লাইজ 2টো 0 হৰণ কৰি দিলে অভিয়াছলি কি হ'ব? 0 হ'ব। গতিকে এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 182 ইকুৱেল টু 0। এতিয়া 182টো অথনি আমি ভাঙি থৈছোঁ, কিমান আছিলে? এইফালে মচি দিলোঁ নহয়। অ'কে, তো 182 মানে কিমান আছিলে?
যে তোমাৰ 14 × 13 নহয় জানো এই মাত্ৰ যে কৈছিলোঁ ঠিক আছে 14 × 13 যদি কৰা কি পাবা 182 পাবা এতিয়া কথাটো হ'ল যে 14 আৰু 13 14 পৰা যদি 13টো মাইনাছ কৰি দিয়ে তেতিয়া কি পাবা 1 পাবা xৰ আগত সহগ কিমান আছে 1 আছে গতিকে আমাৰ কামটো হৈ গ'ল ইমপ্লাইজ কি লিখিম x² প্লাছ 14x মাইনাছ 13x মাইনাছ 182 ইকুৱেল টু 0 আৰু এইটো হয়ে বুলি আমি কেনেকৈ চিয়'ৰ হ'ম কাৰণ চোৱা দুইটাতে ইয়াত দুটা মাইনাছ আছে মানে অ'কে তো ইমপ্লাইজ ইয়াত কমন ল'ম কি x এটা কমন ল'ম থাকিব কিমান x প্লাছ 14 আৰু মাইনাছ 13 এটা কমন ল'ম আচ্ছা ৰ'বা এইখিনি মুচি লওঁ হা আৰু 13 এটা কমন ল'ম তেতিয়া কিমান থাকিব x প্লাছ 14 ইকুৱেল টু 0 তো ইয়াৰ পৰা কি কমন আহিব x প্লাছ 14 আৰু x মাইনাছ 13 ইকুৱেল টু 0 তো ইমপ্লাইজ কি হ'ব x ইকুৱেল টু 14 ইকুৱেল টু 0 সৰি x প্লাছ 14 ইকুৱেল টু 0 তাৰমানে কি x ইকুৱেল টু মাইনাছ 14 বা x ইকুৱেল টু কি হ'ব 13 হ'ব আচ্ছা ইয়াত আমাক কি বুলি কৈছিলে ক্ৰমিক যোগাত্মক বুলি কৈছিলে হয়নে যোগাত্মক সংখ্যা বুলি কৈছিলে গতিকে কি হ'ব x মাইনাছ 14 টো কি হ'ব গ্ৰহণযোগ্য নহয় কিয় গ্ৰহণযোগ্য নহয় কাৰণ মাইনাছ আছে আমাক কি লাগে আমাক পজিটিভটো লাগে গতিকে আমি কি লিখিম যে এটাকে সংখ্যা দুটা হ'ল কিমান হ'ব 13 হ'ব আৰু কিমান হ'ব 14 হ'ব ঠিক আছে 13 পিছৰটো ওকে বুজি পাইছো পিছৰটো এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম যদি অতিভুজটো 13 সেণ্টিমিটাৰ অইন দুটা বাহু উলিওৱা ঠিক আছে তো প্ৰথমতে আমি এটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ ওকে উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম ঠিক আছে এইটো কিমান 13 আচলতে আমি যদি সমকোণী ত্ৰিভুজ এটা পাওঁ আৰু তাৰে যিডাল কৰ্ণডাল যদি 13 পাওঁ তেতিয়াহ'লে আমি জানিবই লাগে যে ইয়াৰ আনচাৰকেইটা কি হ'ব ইয়াৰ যিটো হাইটটো বা বেছটো বা ভূমি বা কি হ'ব উন্নতি বা লম্বডাল 5 বা 12 হ'ব এইটো আমি মানে প্ৰথমতে ধৰিবই লাগে প্ৰথমতে জানিবই লাগে কিয় কাৰণ এইকেইটা কি হৈছে এইকেইটা হয় পাইথাগোৰিয়ান ট্ৰিপলেট বা পাইথাগোৰীয় ত্ৰিতয় ঠিক আছে ক্লাছ 8ত আছিলে ঠিক আছে মানে কি হ'ব 5 স্কোয়াৰ প্লাছ 12 স্কোয়াৰ কৰিলে কিমান পাবা 5 স্কোয়াৰ মানে কিমান 25 12 স্কোয়াৰ মানে কিমান 144 প্লাছ কৰি দিলে কি পাবা 169 আৰু 169 টো কি 13 স্কোয়াৰ মানে গতিকে এইকেইটা যে পাইথাগোৰিয়ান ত্ৰিতয় সেইটো আমি জানিবই লাগে ঠিক আছে বাৰু এটো হৈ গ'ল প্ৰথমতে ফাৰ্স্ট প্ৰেডিকচন জানিবা ঠিক আছে মই অংকটো কৰিব লাগিব ওকে তো কি বুলি ক'লা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম যদি অতিভুজটো 13 সেণ্টিমিটাৰ অইন দুটা বাহু উলিওৱা তো আমি লিখিম কি ধৰা হ'ল যে ভূমিতকৈ ইমান সেণ্টিমিটাৰ কম ন যে ধৰা হ'ল সমকোণী ত্ৰিভুজটোৰ ভূমি x সেণ্টিমিটাৰ আৰু ইয়াত মই এইকেইটা মাইনাছ কৰি দিম ওকে এইকেইটা মই নাজানো তো সাপোজ এইটো x তেতিয়াহ'লে কি কৈছে যে ইয়াৰ উচ্চতা ভূমিতকৈ 7 সেণ্টিমিটাৰ কম উচ্চতা মানে কি হ'ব এইটো x - 5 হ'ব ঠিকে আছে নে যদি অতিভুজটো 13 সেণ্টিমিটাৰ অইন বাহু দুটা উলিওৱা ঠিক আছে এটাকে ভূমি যদি এইটো হয় তেতিয়াহ'লে উচ্চতা কিমান হ'ব এটাকে উচ্চতা কিমান হ'ব x - 7 সেণ্টিমিটাৰ তাৰ পিছত এতিয়া আমি জানো পাইথাগোৰাছৰ সূত্ৰত কি যে ভূমি স্কয়াৰ প্লাস উচ্চতা স্কয়াৰ বা উন্নতিৰ স্কয়াৰ সমান কিমান অতিভুজৰ বৰ্গ অতিভুজ স্কয়াৰ ঠিক আছে ভূমি কিমান ভূমি x উচ্চতা কিমান x - 7 হোল স্কয়াৰ অতিভুজ কিমান 13 স্কয়াৰ তো ইমপ্লাইজ x স্কয়াৰ প্লাস এটো কিমান হ'ব x স্কয়াৰ - 7 দুগুণ 14x প্লাস 7 7 গুণ 49 আৰু ইফালে কিমান হ'ব 13 13 169 তো এইফালে কিমান 2x স্কয়াৰ -14x আৰু 169 টো যদি এফালে গুচি আহে তেতিয়ালে কিমান হ'ব 169 - 49 কিমান হ'ব 9 পৰা 9 গলে 0 6 পৰা 4 গলে কিমান 2 120 -120 = 0 ঠিক আছে আকৌ কি হ'ব অলপ আগত কৰা নিচিনাকে কি গুটেখিনি 2 ৰে হৰণ যায় গতিকে মই 2 এটা কমন লম কি থাকিব x স্কয়াৰ -2 7 গুণ 14 -2 এটো 60 = 0 ইমপ্লাইজ 2 টো গুচি গল থাকিব কিমান x স্কয়াৰ - 7x - 60
ইকুৱেল টু 0 মই সিফালে কৰিছোঁ হা গোটেই অংকটো এতিয়া 60ৰ উৎপাদক কি কি 1 পূৰণ 60 2 কৰি দিলে 2 30 দুগুণ 60 তাৰপিছত 3 কৰি দিলে 3 20 3 গুণ 60 4 কৰি দিলে 4 15 60 তাৰপিছত 4 5 দি কৰিলে 5 12 60 আচ্ছা ওলাই গ'ল 5 আৰু 12 ওকে তো ইমপ্লাইজ পিছৰ পাৰ্টটো কি হ'ব x স্কয়াৰ মাইনাছ তোমাৰ 12x প্লাছ 5x মাইনাছ 60 ইকুৱেল টু 0 ইয়াত যদি ভালকৈ চোৱা দুটা মাইনাছ দুটা প্লাছ আছে হয়নে হয় থাকিলে গোটেইখিনি প্লাছ হ'ব নহ'লে গোটেইখিনি মাইনাছ হ'ব আৰু যদি প্লাছ মাইনাছ দুইটা থাকিবলৈ হয় তেতিয়াহ'লে দুটা প্লাছত থাকিব দুটা মাইনাছত থাকিব ঠিক তো x মাইনাছ কি হ'ব 12 প্লাছ ইয়াত 5 কমন ল'ম x মাইনাছ কি হ'ব 12 হ'ব ইকুৱেল টু 0 implies x minus 12 into x minus 5 sorry plus equal to 0 implies x minus 12 equal to 0 বা x plus 5 equal to 0 implies x equal to 12 বা x equal to minus 5 এতিয়া x equal to minus 5 হ'ব নোৱাৰে কিয় ইয়াত লিখিম আমি যে গ্ৰহণযোগ্য নহয় কিয় নোৱাৰে কাৰণ উচ্চতা বা ভূমি এবিলাকৰ লেন্থ বিলাক আমি আলটিমেটলি লেন্থে জোখা নাই জানো দূৰত্ব জোখা নাই জানো এইবিলাক আমি মানে মাইনাছত পাব নোৱাৰো দীঘলটো আমি মাইনাছত নাপাওঁ ওকে তো x কিমান হ'ব 12 হ'ব তো এটা কি হ'ব উলিয়াব কি লাগে অইন বাহু দুটা উলিয়াব লাগে এটাকে ভূমি কিমান হ'ব 12 সেন্টিমিটাৰ এটাকে উচ্চতা কিমান হ'ব যে 12 মাইনাছ 7 সেন্টিমিটাৰ মানে কিমান 5 সেন্টিমিটাৰ ঠিক আছে ধৰিব পাৰিছো ইজি পিছৰটো এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সেইদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা আচ্ছা ইয়াত এটা বস্তু চোৱা যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি আচ্ছা দুগুণতকৈ 3 বেছি মই কৰিব লাগে গতিকে উৎপাদিত বস্তুৰ সংখ্যাটো আমি প্ৰথম ধৰি লম ঠিক আছে তো লিখিবা যে ধৰা হ'ল দৈনিক উৎপাদিত বস্তুৰ সংখ্যা কিমান xটা তাৰ পিছত নেক্সট কি বুলি কৈছে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি আচ্ছা এটা বস্তুৰ উৎপাদনৰ খৰচ ন দৈনিক প্ৰতিটো বস্তু এটা বস্তুৰ মানে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ কিমান বুলি কৈছে যে উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ উৎপাদিত বস্তুৰ সংখ্যা কিমান x দুগুণতকৈ কিমান 3 বেছি ঠিক আছে ইমান টকা ওকে এতিয়া প্ৰশ্নমতে আচ্ছা চোৱা যে এটা বস্তুত খৰচ হয় ইমান টকা বস্তু কেইটা আছে এক্সট্ৰা এটো কেনেকৈ ধৰা হা সাপোজ প্ৰতিটো ডেইলি প্ৰতিটো বস্তু মানে উৎপাদনৰ খৰচ কিমান সাপোজ 10 টকা আৰু টোটাল বস্তু কেইটা উৎপাদন হয় সাপোজ 15টা জানিবা ঠিক আছে এতিয়া যদি মোক সোধে যে টোটাল খৰচা কিমান হ'ব তুমি কি বুলি ক'বা যে 15 পূৰণ 10 ঠিক আছে যেটা বস্তু আছে আৰু এটা বস্তুৰ দাম সেই দুটা যদি পুৰা তোমাৰ পূৰণ কৰা তেতিয়া কি পাবা টোটাল কিমান খৰচ হ'ল সেইটো পাবা ঠিকই নহয় জানো সেই একেদৰে আমাক কি বুলি কৈছে যে উৎপাদনৰ ব্যয় কিমান 90 টকা বুলি কৈছে ঠিক আছে গতিকে আমি কি পূৰণ কৰিম যে এটা বস্তু ডেইলি বনাওতে কিমান খৰচা হয় ইমান টকা খৰচা হয় এনেকুৱা বস্তু ডেইলি কেটা বনে এক্সট্ৰা বনে দুইটা পূৰণ কৰি দিলো পূৰণ কৰি পেলাই কিমান পাও খৰচা কিমান ওলাই 90 টকা ওলাই ঠিক আছে না ধৰিব পাইছো 10 আৰু 15 টো জাস্ট বুজিবৰ কাৰণে দিছো ওকে এতিয়া পূৰণ কৰা কিমান হ'ব 2x * x কিমান হ'ব 2x স্কয়াৰ প্লাস 3x 92 এফালে লৈ আহা 90 ইকুৱেল টু 0 এতিয়া এই যেটো 2 আছে আৰু যেটো 90 আছে হেতুটো আমি কি কৰিব লাগে পূৰণ কৰিব লাগে 2 পূৰণ 90 কিমান হ'ব এটো এনেকৈ ক'ব পাৰো যে 2 পূৰণ 90 টো ভাঙি দিয়াচোন 2 পূৰণ 5 5 দুগুণ 10 আৰু 10 9 গুণ 90 9 মানে কিমান 3 পূৰণ 3 মৌলিক উৎপাদকত ভাঙি দিলো ঠিক আছে তো এতিয়া এহঁতক এনেকৈ ফ্ৰেম কৰিব লাগে যাতে উৎপাদকিতাৰ যোগ বা বিয়োগ কৰি দিলে কিমান ওলাই 3 ওলাই ওকে এতিয়া ধৰা 2 দুগুণ 4 4 5 গুণ 20 আৰু 3 3 গুণ 9 20 আৰু 9 কৰি দিলে নহব তাৰপা ধৰা 5 3 গুণ 15
2 দুগুণ 4 4 তিনিগুণ 12 ওলাই গ'ল 15 পূৰণ 12 ঠিক আছে এতিয়া লিখিবা কি 2x স্কয়াৰ প্লাস 15x minus 12x 15 পৰা 12 গলে কিমান থাকিব 3 থাকিব minus 90 equal to 0 মই ইফালে কৰিম হা এটো তেতিয়া হলে কিমান হ'ব ইয়াত মই কমন লম x এটা ভিতৰত কি থাকিব 2x plus 15 থাকিব 2x থাকিব 15 থাকিব তাপা ইয়াত মই কি কমন লম ইয়াত মই কমন লম 6 কমন লম 6 দুগুণ 12 x আৰু প্লাস লিখিম 6 15 90 ঠিক আছে নে implies 2x plus 15 কমন আহিব আৰু ইয়াত কিমান কমন আহিব x minus 6 equal to 0 তো ইয়াৰ পৰা কি কম যে 2x plus 15 equal to 0 বা এফালে তোমাৰ 2x equal to minus 15 implies x equal to কিমান হ'ব minus 15 by 2 আৰু এটো কি লিখিম এটো যে গ্ৰহণযোগ্য নহয় কাৰণ কি মাইনাসত আহিলে গ্ৰহণযোগ্য নহয় ওকে তোমালোকে তলত লিখিবা হেতু ওকে মই এফালে লিখিছো বা x minus 6 equal to 0 implies x equal to কিমান হ'ব 6 হ'ব এটো গ্ৰহণযোগ্য হ'ব তলত লিখিবা ওকে তো আমাক খুদিছিলে কি যে উৎপাদিত বস্তুৰ সংখ্যা প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা এটাকে উৎপাদিত বস্তুৰ সংখ্যা এটো লিখিবা হা উৎপাদিত বস্তুৰ সংখ্যা কিমান হ'ব 6টা আৰু যে প্ৰতিটো বস্তুৰ মানে যেটো ব্যয় ঠিক আছে ব্যয়টো কিমান হ'ব 2x plus কিমান আছিল 2x plus 3 আছিল ন তো 2 into x মানে কিমান 6 plus 3 তাৰ মানে 2 গুণ 12 12 তিনে কিমান 15 টকা মানে তো এটা বস্তুত কিমান খৰচা হয় 15 টকা হয় আৰু পুৰণো যদি কৈ দিয়া 6 পুৰণ 15 কিমান 90 ঠিক আছে ধৰিব পাইছো ইজি পিছৰটো যদি x স্কয়াৰ minus 2px plus p square equal to 0 তেন্তে p by x ৰ মান হ'ব ঠিক আছে মই প্ৰথমে এটোকে সলভ কৰি লওঁ x স্কয়াৰ minus 2px plus p square equal to 0 ওকে এটো দেখা দেই কথা যে a minus b whole square ফৰ্মুলা নহয় জানো গতিকে x minus p whole square equal to 0 ঠিক আছে গতিকে মই কি লিখিব পাৰো যে x minus p into x minus p equal to 0 implies x minus p equal to 0 বা x minus p equal to 0 ইয়াৰ পৰা মই কি ক'ব পাৰো যে x equal to p ইয়াৰ পৰা কি ক'ব পাৰো x equal to p এতিয়া খুদিছে কি যে p by x ওকে কিনো কৰিব লাগে x তো ইফালে x ৰ লগত কি থাকে 1 এটাটো পূৰণ হৈ আছে হয় নাই তো x তো ইফালে গুছি গলে কি হ'ব হৰণ হ'ব p by x তো p by x হ'ব কিমান 1 এটোৱে হল পিছৰটো এজন ছাত্ৰই উৎপাদক বিশ্লেষণ পদ্ধতিৰে অমুক দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা স্তৰমতে কৰিলে ছাত্ৰজনে কোনটো স্তৰত প্ৰথমতে ভুল কৰিলে ঠিক আছে প্ৰথম স্তৰত কি কৰিলে 3x স্কয়াৰ - 3x এটোটো মানে কোৱেশ্চনটোৱে সেকেন্ড স্টেপত কি কৰিলে এটো সয় এটা ভুল কৰিলে আকৌ স্তৰ 2 ত ভুল কৰিলে ঠিক আছে কাৰণ -5x - 2x কৰিলে কিমান হ'ব -7x হ'ব কিন্তু হ'ব কি লাগিছিল মাইনাস এটো বলে এটো ভুল হ'ল ওকে হ'ব কি লাগিছিল -5x plus 2x হ'ব লাগিছিল তেতিয়া কি হ'লতেন তেতিয়া -3x হ'লতেন নহয় জানো গতিকে স্তৰ কিমানত ভুল কৰিলে স্তৰ 2তে ভুল কৰিলে শেষ তোমালোকে এবিলাক ভুল নকৰিবা খালি আৰু ইয়াত চোৱা মই অলৰেডি কোৱা কথাটো ইয়াত তিনডাল মাইনাস আহিলে হয়নে ঠিক ইয়াত চোৱা ইয়াত কিডাল মাইনাস আহিছে ইয়াত মাইনাস এটা প্লাস এটা আৰু এটো মাইনাস আৰু এটো প্লাস ঠিক আছে হেটোই কথাটো ইমান দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা মূল দুটাৰ যোগফল আৰু পূৰণফল লাগে আমি যেহেতু জানোৱে কি যে এটো এটা দ্বিঘাত বহুপদ মানে লেফট হ্যান্ড সাইডটো দ্বিঘাত বহুপদ নহয় জানো তো আমি কি কম যে 2x স্কয়াৰ minus 9x plus 4 equal to 0 সমীকৰণৰ মূল দুটাৰ যোগফল মূল দুটাৰ প্ৰথম লিখিম কি যোগফল কিমান হ'ব -b by -b মানে কিমান -9 a কিমান 2 মানে কিমান হ'ব মাইনাস নাহে 9/2 আৰু গুণফল বা পূৰণফল কিমান হ'ব c by a মানে 4/2 মানে কিমান হ'ব 2 হেতুৱে ঠিক
যদি ইমান দ্বিঘাত সমীকৰণৰ মূল এটা মূল 2 হয় তেন্তে k এর মান নিৰ্ণয় কৰা লগতে আনটো মূল নিৰ্ণয় কৰা ঠিক আছে ইয়াৰ এটা মূল যেহেতু 2 কমা এটা দিবা 2x স্কয়াৰ প্লাস kx minus 6 equal to 0 0 এটা মূল এটাকে দুইটো মই কত পাতিম x এর জায়গাত পাতিম 2 into 2 square plus k into 2 minus 6 equal to 0 implies 2 square into 2 কিমান 2 cube মানে কিমান 8 plus 2k minus 6 equal to 0 তো 8 minus 6 কিমান 2k plus 2 equal to 0 implies 2k 2 to ইফালে গুচি গলে কিমান হ'ব minus 2 implies k equal to কিমান হ'ব minus 2 2 ৰে ডিভাইড কৰি দিলে কিমান minus 1 গতিকে k এর ভ্যালু কিমান হ'ব k এর ভ্যালু হ'ব minus 1 তাৰ পিছত তোমাৰ ইটো মূল লাগে হয় না ইটো মূল উলিয়াবলে আমাৰ ওচৰত ধেৰ মেথড আছে মানে যিকোনো এটা মেথড আমি কৰিলে হ'ল আলফা প্লাস বিটা বা আলফা বিটা যেটো ফৰ্মুলা আছে হেতু পাও কৰিব পাৰা তো ইয়াত এনেকৈ কম যে ধৰা হ'ল আনটো মূল সাপোজ আলফা ঠিক আছে এটাকে আলফা প্লাস মানে এটা মূল যোগ আনটো মূল কিমান তোমাৰ 2 ইকুয়াল টু কি হ'ব মাইনাস b বাই হ'ব তো মাইনাস b বাই বুলি ক'লে মাইনাস minus 1 by b মানে কিমান obviously মানে কি minus 1 minus b by a আচ্ছা ৰবা মই তো k বুলি লিখো হা k বুলি লিখিলে ভাল divided by 2 implies alpha plus 2 equal to কিমান minus k মানে কিমান minus 1 divided by 2 implies alpha plus 2 equal to এটো কিমান হ'ব minus plus মানে কি থাকিব half থাকিব এটা implies alpha equal to half minus 2 কৈ দিলে কিমান হ'ব যে 1 minus 2 দুগুণ 4 divided by 2 তো কিমান হ'ব minus 3 by 2 হৈ গল হেটো आंसर এটাকে আনটো মূল কিমান হ'ব minus 3 by 2 তো লিখিবা এটাকে আনটো মূল minus 3 by 2 নেক্সট এজন বাগিচাৰ নকশা কৰোতাই চিত্ৰ দেখুৱাৰ ধৰণে আয়তাকাৰ ঘাঁহনি এখনৰ পৰিকল্পনা কৰিছে যাৰ চাৰিওফালে এটা খুচকাহি যোৱা পথেৰে আগুৰি থাকিব ঘাঁহনিৰ আৰু খুচকোৱা পথটোৰ মুঠ কালি 360 বৰ্গ মিটাৰ আচ্ছা এই গুটেখিনি কিমান 360 ন তাৰ পিছত ঘাঁহনিৰ চাৰিওফালে খুচকোৱা পথটোৰ বহল একে ঘাঁহনিৰ যোগ 12 মিটাৰ বাই 10 মিটাৰ আচ্ছা ঘাঁহনি মানে মাজখিনি কিমান 12 বাই 10 ন তাপা কি ক'লে ওপৰত দিয়া তথ্যৰ পৰা তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া খুচকোৱা পথটোৰ বহল x মিটাৰ ধৰি আচ্ছা এটো x মিটাৰ বহল ন এটো এফালো x মিটাৰ এফালো x মিটাৰ এফালো x মিটাৰ এফালো x মিটাৰ ন ওকে চাৰিফালে x মিটাৰ ধৰি ঘাঁহনি দৰা আৰু খুচকোৱা পথটোৰ ঘাঁহনি দৰা মানে মাজৰখিনি কথা কৈছে ওকে আৰু খুচকোৱা পথটোৰ মুঠ কালি প্ৰতিনিধিত্ব কৰা ৰেখা সমীকৰণ গঠন কৰা ঠিক আছে ছবিটো মই মুমতে অকন বনাই লওঁ মানে ঠিক তোমাৰ এই দৰা হল ঘাঁহনি এই ঘাঁহনি দৰাত কিমান আছে 12 আছে এটো সাইডে 10 আছে আৰু তোমাৰ পথটো কিমান বহল পথটো হৈছে x মিটাৰ বহল মানে এফালে কিমান এফালে x আৰু ওপৰ ফালেও x ঠিক আছে তাৰ মানে আমাৰ এইখিনি 10 একন x তাপা একন x ঠিক আছে তাৰ মানে বহলটো আমাৰ কিমান 10 plus x আৰু দীঘলটো কিমান একন x ন একন x আচ্ছা এইখিনি পা একন কিমান অকল একন কিমান একন 12 এফালে কিমান x আছে আৰু এফালে কিমান আছে x আছে তাৰ মানে 12 plus x ঠিক আছে গটিকে আমাৰ সমীকৰণটো কি হ'ব যে 12 মানে দীঘৰ কথা কৈছো ন 12 যোগ x এটো দীঘলটো নে ইনটু বহলটো কিমান এটো হয়নে এটো কিমান x plus 10 plus x equal to গুটেটো কালি কিমান কালি হৈছে 360 বৰ্গ মিটাৰ গতিকে এটো লিখিম কিমান 360 আৰু অকমান সিম্পলিফাই কৰা কিমান হ'ব ইয়াত আমাক কি কৈছে দ্বিঘাত সমীকৰণটো গঠন কৰিব কৈছে ঠিক আছে আমি পঞ্চন কৰিব লাগিব মানে তো 12x 12 যোগ twice x ইনটু তোমাৰ twice x plus 10 ইকুৱেল টু কিমান ইকুৱেল টু হৈছে 360 তো এখিনি পূৰণ কৰিব লাগে 12 পূৰণ 2x
2x plus 10 plus 2x into 2x plus 10 equal to কিমান 360 তেতিয়া কিমান হ'ব 2 বাৰং 24x plus 120 plus 2 দুগুণ 4x square plus 2 দগুণ 20x equal to 360 implies তোমাৰ থাকিলে 4x square 24x plus 20x কিমান এটো 4 2 2 4 44x বাকি 360 টো যদি এফালে গুছি আহে কিমান হ'ব -240 equal to 0 গুটেখিনিক 4 ৰে হৰণ যায় গতিকে 4 এটা কমন লম কি থাকিব x square plus 4 ঘাং 44 ন minus 4 6 গুণ 24 equal 0 তো সমীকৰণটো কিমান হ'ব x square plus 11x minus 60 equal to 0 এটা হৈ গ'ল লিয়াবলগীয়া সমীকৰণ নেক্সট কি বুলি ক'লে যে খুচকহা পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা এতিয়া সমাধান কৰিব লাগে তো 2 নম্বৰ x square plus 11x minus 60 equal to 0 তো 60 ৰ কিমান হ'ব 2 3 আচ্ছা 60 ক মই ভাঙি দিছো হা কিমান হ'ব 2 পূৰণ 5 5 দুগুণ 10 পূৰণ তোমাৰ 10 5 দুগুণ 10 10 6 গুণ 60 ন তো 6 মানে কিমান 2 3 গুণ 6 ঠিক আছে এতিয়া ইয়াৰ ভিতৰত 2 দুগুণ 4 5 3 গুণ 15 আচ্ছা চোৱা 2 দুগুণ 4 5 3 গুণ 15 তো 15 minus 4 কিমান 11 ওলাই গ'ল implies x square plus 15x minus 4x minus 60 equal to 0 implies x common লোৱা x plus 15 ইয়াবা minus 4 common লোৱা x plus 15 equal to 0 ইয়াৰ পৰা কি common আহিব x plus 15 into x minus 4 equal to 0 তো ইয়াৰ পৰা কি হ'ব যে আমি কি কম যে x equal to minus 15 মানে x plus 15 equal to 0 তাৰ মানে কি হ'ব x equal minus 15 বা similarly x equal to কিমান হ'ব 4 হ'ব ওকে ইয়াৰ ভিতৰত কি x equal to minus 15 টো কি হ'ব গ্ৰহণযোগ্য নহয় কিয় কাৰণ x to minus ত আহিব নোৱাৰে কাৰণ ইয়াত কি আছে পথটো বহলটো minus ত আহিব নোৱাৰে মানে ওকে আৰু x equal to 4 তাৰ মানে বহলটো কিমান হ'ব 4 হ'ব 4 মিটাৰ হ'ব নেক্সট কি কৈছে প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত খুচকহা পথটোৰ পকীকৰণ কৰা মুঠ খৰচ 12000 টকা তেন্তে খুচকহা পথটোৰ কালি নিৰ্ণয় কৰা ঠিক আছে খুচকহা পথটোৰ কালি নিৰ্ণয় কৰিব লাগে প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত পকীকৰণৰ মুঠ খৰচ হয় ইমান তো আমি এটো ঐকিক নিয়মেৰে কৰিম কি কম যে 50 টকা খৰচ কৰে সমান কিমান 1 মিটাৰ স্কয়াৰ বা 1 বৰ্গ মিটাৰ ওকে এটাকে 1 টকা খৰচ কৰে কিমান 1/50 বৰ্গ মিটাৰ এটাকে 12000 টকা খৰচ কৰে 1/50 ইনটু 12000 বৰ্গ মিটাৰ কিমান হ'ব শূন্যটো কাটা শূন্য লগত 5 এ 120 ক কেইবাৰ যাব আচ্ছা 5 দুগুণ 10 5 গুণ 5 5 দুগুণ 10 5 4 গুণ 20 24 বাৰ আৰু লগত 0 এটা 240 কিমান বৰ্গ মিটাৰ মানে ঠিক আছে ধৰিব পাইছো ফাইনালি লাগে কি ঘাহনি দৰাৰ পৰিসীমা উলিয়াবলৈ একেবাৰে ইজি তো লিখিবা যে ঘাহনি দৰাৰ পৰিসীমা এটো লাইনটো লিখিবা দেই কিমান হ'ব ঘাহনি দৰাৰ পৰিসীমা 2 ইনটু দিঘ যোগ প্ৰস্থ পৰিসীমা ফৰ্মুলা হেতু নহয় জানো তো ঘাহনি দৰা কি এই মাজৰখিনি হয় নাই 2 পূৰণ দিঘ কিমান দিঘ আছিল আমাৰ 12 প্ৰস্থ কিমান 10 গতিকে 10 আচ্ছা এটো লিখিবা মিটাৰত হা ওকে 12 এটো হয় কিমান 22 ক দুগুণ কৰিলে কিমান 44 কি 44 মিটাৰ ওলাই গ'ল তো হেতু আমাৰ কৰিবলগীয়া এনসাৰ মানে ইয়াৰ লগে লগে আমাৰ অনুশীলনী 4.1 4.2 শেষ হৈছে ইয়াৰ পিছত আমি অনুশীলনী 4.3 আলোচনা কৰিম গতিকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ভিডিওটো চোৱাৰ কাৰণে ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং